যোৱা 5 দিন ধৰি ইয়াতে আছোঁ আৰু বিভিন্ন ঠাইত আমি প্ৰচাৰ চলাই আছোঁ আৰু মোৰ সঁচাকৈ ভাল লাগিছে যে যি ধৰণৰ মানুহৰ সঁহাৰি পাইছোঁ আৰু মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইবাৰ কেৱল এইটো ইলেকশ্যন কেম্পেইনিং নিচিনা লগা নাই যে মই ফিল কৰিছোঁ এজ এন আৰ্টিষ্ট যে মানুহৰ নিজৰ এটা ইচ্ছা গৈছে যে এক ধৰণৰ সঁচা পৰিৱৰ্তন যেন আহে আৰু লুৰিণজ্যোতি গগৈৰ যিটো ইমেজ এজ আ যুৱ নেতা তেখেতৰ যি ধৰণে নিষ্ঠাৰে তেওঁ তেতিয়াৰ পৰাই মানে এই যুঁজ দি আছে মই ভাবোঁ যে এতিয়া মানুহে সঁচাকৈ বিশ্বাস কৰিছে যে তেওঁক মানে তেওঁ কেৱল এজন পলিটিচিয়ান নহয় তেওঁ এজন খুব ভাল লিডাৰ আৰু এজন যুৱ নেতা হিচাপে তেওঁৰ যথেষ্ট দীঘলীয়া এটা লাইফ আছে আৰু মই ভাবোঁ যে তেখেতে যথেষ্ট পৰিৱৰ্তন আনিব পাৰিব তেখেতৰ কাম কৰাৰ এটা উদ্যম আছে কাৰণে সেই বস্তুটো মানুহে এতিয়া উপলব্ধি কৰিব পাৰিছে আৰু ৰাইজে সকলো আমি এতিয়া দেখিছোঁ যে বিৰোধী দলসকলো যি ধৰণে আহিছে এইটো কেৱল এটা অৰ্গেনাইজিং কেপাচিটি নহয় এইটো এটা স্বতঃস্ফূৰ্তভাৱে স্পণ্টেনিয়াছলি ছাপোৰ্ট কৰা এটা মুভমেণ্ট যেন লাগিছে মোৰ চ' মই খুব বেছি আশাবাদী যিটো পৰিৱেশ দেখিছোঁ তাৰ পৰাহে কৈছোঁ দেই কাৰণ মোৰ পলিটিকেল জ্ঞান ইমানখিনি নাথাকিব পাৰে কিন্তু মোৰ যিখিনি মই দেখি আহিছোঁ এতিয়ালৈকে বা আগৰ ইলেকশ্যনতো মই যেনেকৈ জড়িত হৈ আছিলোঁ অসম জাতীয় পৰিষদৰ লগত আৰু মই অসম জাতীয় পৰিষদৰ এগৰাকী সদস্যা বুলি ক'ব পাৰি গতিকে মই খুব আশা মানে দেখিছোঁ আৰু খুব ভাল ৰিজাল্টৰ মই আশা দেখিছোঁ কিন্তু তাত কনফিডেণ্টলি ক'ব পাৰি জনতাৰ চুনামিত এবাৰ বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা পুলিয়ে পকাই উৎখাত হ'ব আৰু এইবাৰৰ এই যুঁজখনত ৰাইজৰ অংশগ্ৰহণে এইটো প্ৰমাণ কৰিছে যে যিমান ষড়যন্ত্ৰ নকৰক যিমান তেওঁলোকে টকা পইচা নিবিলাক লাগিলে ৰাইজে এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো সংকল্পবদ্ধ আৰু ইতিমধ্যে মই 4-5 জেগাত ৰেলী কৰি আহিছোঁ নাহৰকটীয়া টিংখং এতিয়া ডিব্ৰুগড় তাৰপিছত তিনিচুকীয়ালৈ যাম সকলো স্তৰতে মানুহৰ অভূতপূৰ্ব অংশগ্ৰহণ আৰু এইটোৱে প্ৰমাণ কৰিছে যে জনতাই এইবাৰ বিজেপিয়ে জাতিটোক যি অন্যায় কৰিলে সাধাৰণ জনতাক যি অত্যাচাৰ কৰিছে তাৰ বিৰুদ্ধে এইবাৰ ভোটদান কৰিব আৰু এইবাৰ এই নিৰ্বাচনত অতি দয়া লগাকৈ পুতৌ লগাকৈ সৰ্বানন্দ সোণোৱালে বিহাৰৰ পৰা নেতা আনি নিজে জয়লাভ কৰিবৰ কাৰণে চেষ্টা কৰিব লগা হৈছে আৰু সেইকাৰণে এইবাৰ ৰাইজে চাৰিওফালে বিজেপি সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৰাইজে সকলো আগবাঢ়ি আহিছে আৰু সকলোৱে জাতীয় জীৱনক কৰা যিটো অন্যায় জাপি দি 5গৰাকী শ্বহীদক হত্যা কৰি অসম চুক্তিৰ নাটচাট কৰি যি অসমীয়া জাতীয় জীৱনক অন্যায় কৰিছে তাৰ উত্তৰ দিব 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি যি নকৰিলে সেই 6টা জনগোষ্ঠীয়ে উপলব্ধি কৰে যে ইয়াৰ মূল যিগৰাকী ব্যক্তি এগৰাকী সৰ্বানন্দ সোণোৱাল গতিকে ইয়াৰ উত্তৰ ৰাইজে দিব